নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে আপোনালোকে কেনেকৈ আগবাঢ়িব লাগিব, মানে কুকুৰা পালন আপোনালোকে কেনেকৈ কৰিব লাগিব আৰু কুকুৰা পালন কৰোঁতে আপোনালোকে কি ভুল কৰিব নালাগিব সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। বহুতেই কুকুৰা পালন কৰিব বিচাৰে, কিন্তু কুকুৰা পালন কৰাৰ আগতে বা কুকুৰা ফাৰ্ম আৰম্ভ কৰাৰ আগতে তেওঁলোকে কিছুমান কথা ভাবি লয় বা কিছুমান ধাৰণা কৰি লয়। যেনে কুকুৰা পালন কৰিবৰ কাৰণে বহুত বেছি টকাৰ প্ৰয়োজন হ'ব, কুকুৰাবোৰক থাকিবৰ কাৰণে যিটো গড়ালৰ নিৰ্মাণ কৰা হয় সেই গড়ালটো বহুত ভালকৈ নিৰ্মাণ কৰিব লাগিব, সেই গড়ালটো নিৰ্মাণ কৰিবৰ কাৰণে বহুত বেছি টকাৰ প্ৰয়োজন হ'ব। নাইবা তেওঁলোকে ইফালে সিফালে দেখে যে কোনোবাই 2000, 3000 বা 5000, 10000 কুকুৰা পালন কৰিছে, তেওঁলোকে ইমানখিনি কুকুৰা পালন কৰিছে, তেওঁলোকৰ লগত বহুতখিনি টকা আছে, কিন্তু আমাৰ লগত ইমানখিনি টকা নাই, আমি সেই কাৰণে কুকুৰা পালন কৰিব নোৱাৰিম। এই ভাবি তেওঁলোকে কামটো আৰম্ভ নকৰে। চাওক বন্ধু বান্ধৱীসকল, মই আপোনালোকক আগতেও বহুবাৰ জনাইছোঁ যে যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে আৰু যদি আপোনালোকৰ লগত মূলধন কমকৈ আছে তেনেহলে আপোনালোকে কমকৈও আৰম্ভ কৰিব পাৰে। কুকুৰা পালন হৈছে এনেকুৱা এটা ব্যৱসায় যিটো ব্যৱসায় আপোনালোকে একেবাৰে কম খৰচত আৰম্ভ কৰিব পাৰে। যদি আপোনালোকৰ লগত মূলধন বেছিকৈ থাকে তেতিয়াও আপোনালোকে কমকৈ কুকুৰা পালন কৰিব লাগে বা কম মূলধনেৰে আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব লাগে, কাৰণ এইবোৰ হৈছে জীৱ লগা বস্তু, কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। যদি কুকুৰা পালনৰ বিষয়ে আপোনালোকৰ বৰ বেছি অভিজ্ঞতা নাই বা কুকুৰা পালনৰ বিষয়ে যিখিনি কথা জানিব লাগে, যেনে কুকুৰাবোৰক কি বেমাৰে আক্ৰমণ কৰে, কুকুৰাবোৰক যিবোৰ বেমাৰে আক্ৰমণ কৰে সেই বেমাৰৰ লক্ষণসমূহ কি, সেই বেমাৰৰ কেনেকৈ চিকিৎসা কৰিব লাগে, লগতে কুকুৰাবোৰক কেনেকৈ ভেকচিন দিব লাগে, কি দিব লাগে, এই গোটেইখিনি কথা যদি আপোনালোকে নাজানে আৰু যদি আপোনালোকৰ লগত মূলধন বেছিকৈ থাকে তেতিয়াও আপোনালোকে কম মূলধনেৰে কামটো আৰম্ভ কৰিব লাগে। আৰু কম মূলধনেৰে কামটো আৰম্ভ কৰি আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব লাগে। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ লগত মূলধন কমকৈ থাকে তেতিয়া আপোনালোকে 5টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে, 10টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে, 15টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে, 50টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে বা 100টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে। যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে আৰু কুকুৰা পালনৰ বিষয়ে যদি আপোনালোকৰ বৰ বিশেষ অভিজ্ঞতা নাই তেনেহলে প্ৰথম অৱস্থাত আপোনালোকে 100টাতকৈ বেছি কুকুৰা পালন নকৰিব। আপোনালোকে 50টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে বা 100টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে, কিন্তু 100টাতকৈ বেছি আপোনালোকে নকৰিব। বহুতেই ভাবে যে কুকুৰাবোৰক থাকিবৰ কাৰণে যিটো গড়ালৰ প্ৰয়োজন হয় সেই গড়ালটো বহুত বেছি টকা খৰচ কৰি নিৰ্মাণ কৰিব লাগে বা সেই গড়ালটো বহুত বেছি ভাল হ'ব লাগে। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাবোৰক থাকিবৰ কাৰণে যিটো গড়ালৰ প্ৰয়োজন হয় সেই গড়ালটো যে বহুত বেছি টকা খৰচ কৰি নিৰ্মাণ কৰিবই লাগিব তেনেকুৱা ধৰণৰ কথা নহয়, বা বহুত ভালকৈ যে নিৰ্মাণ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয়। যদি আপোনালোকৰ লগত মূলধন বেছিকৈ আছে তেনে অৱস্থাত আপোনালোকে বেছি টকা খৰচ কৰি কুকুৰাৰ গড়াল নিৰ্মাণ কৰিব পাৰে, কিন্তু যদি আপোনালোকৰ লগত বেছিকৈ টকা নাই তেনেহলে আপোনালোকে একেবাৰে কম খৰচত সাধাৰণভাৱেও কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব পাৰে। কুকুৰাৰ গড়ালটো কেৱল বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে, কিন্তু কুকুৰাৰ গড়ালটো যে বহুত বেছি টকা খৰচ কৰি নিৰ্মাণ কৰিবই লাগে তেনেকুৱা ধৰণৰ কথা নহয়। আপোনালোকৰ ঘৰত যদি পেলনীয়া সামগ্ৰী থাকে যেনে বাঁহ, কাঠ, খেৰ, টিং ইত্যাদি, এইবোৰ ব্যৱহাৰ কৰিও আপোনালোকে একেবাৰে সাধাৰণভাৱে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব পাৰে। নাইবা আপোনালোকৰ ঘৰত যদি খালী কোঠালি এনেই পৰি আছে তেনেহলে সেই ঠাইটো আপোনালোকে কুকুৰাবোৰক ৰাখিব পাৰে। কুকুৰাৰ গড়ালটো আপোনালোকে বেছি টকা খৰচ কৰি নিৰ্মাণ কৰক বা কম টকা খৰচ কৰি নিৰ্মাণ কৰক, কিন্তু কুকুৰাৰ গড়ালটো আপোনালোকে পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব। লগতে কুকুৰাৰ গড়ালৰ ভেটিটো আপোনালোকে অলপমান ওখ ৰাখিব যাতে বাহিৰৰ পানী কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। যদি বাহিৰৰ পানী কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া কুকুৰাৰ গড়ালটোৰ মজিয়া জেকি থাকে, যাৰ বাবে কুকুৰাৰ গড়ালটোত এমনিয়া গেছৰ সৃষ্টি হয় আৰু কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব আৰু কুকুৰাৰ গড়ালটো আপোনালোকে এনেকুৱা ঠাইত নিৰ্মাণ কৰিব যাতে কুকুৰাৰ পোৱালি আনোতে, দানা আনোতে আৰু বিক্ৰীৰ উপযুক্ত হোৱা কুকুৰাবোৰক বাহিৰলৈ উলিয়াই নিওঁতে, মানে বজাৰলৈ নিওঁতে কোনো ধৰণৰ অসুবিধা নহয়।
আপোনালোকে যিমানটা কুকুৰা পালন কৰিব বিচাৰে সেই অনুসৰি আপোনালোকে কুকুৰাৰ গঁৰালটো নিৰ্মাণ কৰিব এটা কুকুৰাক থাকিবৰ কাৰণে প্ৰায় 1 স্কয়াৰ ফিট ঠাইৰ আৱশ্যক হয় আৰু যদি আপোনালোকে 100টা কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আপোনালোকে প্ৰায় 100 পৰা 120 স্কয়াৰ ফিটৰ এটা গঁৰাল নিৰ্মাণ কৰিব গঁৰালটো যেতিয়া সম্পূৰ্ণ হৈ যাব তাৰ পাছত আপোনালোকে কুকুৰা গঁৰালত ভৰাব পাৰে আপোনালোকে 5টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে 10টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে 20টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে 50টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে বা 100টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে আপোনালোকে যদি 5টা কুকুৰাৰে আৰম্ভ কৰিব বিচাৰে তেনেহলে আপোনালোকে 4জনী মাইকী কুকুৰা ক্ৰয় কৰিব মানে কণী দিয়া 4জনী কুকুৰা ক্ৰয় কৰিব আৰু এটা মতা কুকুৰা ক্ৰয় কৰিব আৰু সেই কুকুৰা কেইজনীয়ে যেতিয়া কণী দিব তেতিয়া সেই কণী কেইটা আপোনালোকে বিক্ৰী নকৰিব সেই কণী কেইটাত কুকুৰা কেইজনীক উমনি বহিবলৈ দিব আৰু তাৰ পৰা পোৱালি উলিয়াব চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে 5টা কুকুৰা পালন কৰিব তেনেহলে সিহঁতক আপোনালোকে কিনা দানা নোখোৱালেও হয় সিহঁতক আপোনালোকে বাহিৰত এৰি দিব আৰু ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত আপোনালোকৰ ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰ সিহঁতক খাবলৈ দিব লগতে আপোনালোকৰ ঘৰত যিবোৰ ধান চাউল থাকে সেইবোৰ সিহঁতক খাবলৈ দিব আৰু এনেকৈ সিহঁতক আপোনালোকে পালন কৰিব পাৰে কিন্তু যদি আপোনালোকে 50টা বা 100টা কুকুৰাৰে আৰম্ভ কৰিব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে এদিনীয়া পোৱালি ক্ৰয় কৰিব লাগিব আৰু আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিব বিচাৰে সেইটো প্ৰজাতিৰ কুকুৰাৰ পোৱালি আপোনালোকে অৰ্ডাৰ দিব লাগিব আৰু সেইটো পোৱালি আপোনালোকে ফাৰ্মত ভৰাব লাগিব আৰু সেই পোৱালিবোৰক কিন্তু এদিন বয়সৰ পৰাই মানে প্ৰথম দিনাখনৰ পৰাই আপোনালোকৰ ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে বা আপোনালোকৰ ঘৰৰ ধান চাউল সেইটো সিহঁতক খাবলৈ নিদিব যদি আপোনালোকে প্ৰথম দিনাখনৰ পৰাই এনেকুৱা ধৰণৰ খাদ্য সিহঁতক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ডাইজেশনৰ সমস্যা হয় যাৰ বাবে সিহঁতৰ মৃত্যু হয় সেই কাৰণে প্ৰথম দিনাখনৰ পৰা সিহঁতক আপোনালোকে সিহঁতৰ কাৰণে যিটো প্ৰি ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিব 12 পৰা 15 নম্বৰ দিনাখনলৈকে সিহঁতক আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু তাৰ পাছৰ পৰা সিহঁতক আপোনালোকে ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু সিহঁতৰ ওজন যেতিয়া আধা কেজি হৈ যায় তাৰ পাছৰ পৰা সিহঁতক আপোনালোকে বাহিৰত এৰি দিব পাৰে আৰু তেতিয়া আপোনালোকে সিহঁতক কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে বা আপোনালোকৰ ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰো খাবলৈ দিব পাৰে লগতে ধান চাউলো সিহঁতক খাবলৈ দিব পাৰে মই যেহেতু আপোনালোকক প্ৰথমতে জনাইছো যে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে আৰু যদি কুকুৰা পালনৰ বিষয়ে আপোনালোকৰ বৰ বিশেষ অভিজ্ঞতা নাই তেনেহলে আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰক আৰু 100টাতকৈ বেছি কুকুৰা আপোনালোকে পালন নকৰিব যদিহে আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰি আছে আৰু যেতিয়া আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰিব আৰু যেতিয়া আপোনালোকে সকলোখিনি কথা জানিব মানে যেতিয়া আপোনালোকৰ অভিজ্ঞতা বাঢ়িব আৰু কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিব লাগে ক'ত বিক্ৰী কৰিলে বেছি লাভ হয় এই গোটেইখিনি কথা যেতিয়া আপোনালোকে জানিব তাৰ পাছৰ পৰা আপোনালোকে পৰ্যায়ক্ৰমে কুকুৰাৰ সংখ্যা বঢ়াই নিব পাৰে যদি আপোনালোকে 50টাৰ পৰা আৰম্ভ কৰিছে তেনেহলে পৰ্যায়ক্ৰমে আপোনালোকে 100টা 150টা 200টা এনেকৈ লৈ যাব পাৰে আৰু যদি আপোনালোকে 100টাৰ পৰা আৰম্ভ কৰিছে তেনেহলে 150 200 250 300 এনেকৈ বঢ়াই নিব পাৰে কুকুৰা পালন আৰম্ভ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ ওচৰৰ বজাৰখনৰ বিষয়ে এবাৰ ভালকৈ চাই ল'ব আপোনালোকৰ ফালে কোনটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা বেছিকৈ আছে আপোনালোকৰ ফালে কণীৰ চাহিদা বেছি নে মাংসৰ চাহিদা বেছি এই কথাখিনি আপোনালোকে জানি ল'ব আৰু তাৰ পাছত আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব আপোনালোকৰ ফালে যদি কুকুৰাৰ কণীৰ চাহিদা বেছি আছে তেনেহলে আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব পাৰে আপোনালোকৰ ফালে যদি মাংসৰ চাহিদা বেছি তেনেহলে আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব পাৰে ব্ৰইলাৰৰ মাংসৰ চাহিদা বেছি নে লোকেল কুকুৰাৰ মাংসৰ চাহিদা বেছি এইটো আপোনালোকে চাই ল'ব যদি আপোনালোকৰ ফালে ব্ৰইলাৰৰ মাংসৰ চাহিদা বেছি তেনেহলে আপোনালোকে ব্ৰইলাৰ পালন কৰিব লাগিব আৰু যদি আপোনালোকৰ ফালে লোকেল কুকুৰাৰ মাংসৰ চাহিদা বেছি তেনেহলে আপোনালোকে লোকেল কুকুৰা পালন কৰিব লাগিব মানে বজাৰে যি বিচাৰে সেই অনুসৰি আপোনালোকে কুকুৰা পালন কৰিব লাগিব এতিয়া মই আপোনালোকক জনাম যে কুকুৰাবোৰক দানা পানী খাবৰ কাৰণে বাচন কেইটা লাগিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে 5টা বা 10টা কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰৰ কাৰণে আপোনালোকে দানা পানীৰ বাচন ক্ৰয় নকৰিলেও হৈ যায় সিহঁতক আপোনালোকে বাহিৰতে ধান চাউল ছটিয়াই দিব পাৰে বা ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰ বাহিৰতে ছটিয়াই দিব পাৰে আৰু তাৰ পৰাই সিহঁতে খাই ল'ব আৰু পানী সিহঁতে বাহিৰত পাই যাব সিহঁতে যেহেতু বাহিৰত ঘূৰি ফুৰিব তেতিয়া বাহিৰৰ পৰাই সিহঁতে পানী খাই ল'ব
আৰু যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ক্ৰয় কৰে 50টা বা 100টা তেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰৰ কাৰণে দানা পানীৰ বাচন ক্ৰয় কৰিব লাগিব আৰু 100টা কুকুৰাৰ কাৰণে আপোনালোকে 3টা দানাৰ বাচন আৰু 3টা পানীৰ বাচন ক্ৰয় কৰিব লাগিব যদি আপোনালোকে ইয়াতকৈ বেছি ক্ৰয় কৰিব পাৰে তেনেহলে ভাল কথা কিন্তু 100টা কুকুৰাৰ কাৰণে আপোনালোকে 3টা দানাৰ বাচন আৰু 3টা পানীৰ বাচন ক্ৰয় কৰিবই লাগিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ